Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে আপোনালোক যিসকলে HS ফাৰ্ষ্ট ইয়েৰত নতুনকৈ এডমিশ্যন ল'ব অৰ্থাৎ যিসকলে HSLC পাছ কৰিছে নতুনকৈ তেওঁলোকে সাধাৰণতে এডমিশ্যন ল'বৰ কাৰণে যেহেতু আপোনালোকে জানে যে এটা পৰ্টেল সাধাৰণতে আছে য'ত যিটো পৰ্টেলত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগে আৰু সেই পৰ্টেলটোৰ নাম হৈছে দৰ্পণ আৰু আপোনালোকক মই পৰহি যিটো ভিডিঅ' বনাইছিলোঁ আপোনালোকক মই তাত দেখুৱাইছিলোঁ যে কেনেকৈ আপোনালোকে এই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰথম যিখিনি ষ্টেপছ আছিলে সেইখিনি আপোনালোকক মই দেখুৱাই দিছিলোঁ কেনেকৈ কৰিব আপোনালোকে ইয়াত গোটেই প্ৰচেছটো দেখুৱাইছিলোঁ গতিকে আজি আপোনালোকক সেই ৰেজিষ্ট্ৰেশ্যনৰ পৰা আদি কৰি পিছৰ যিখিনি গোটেই প্ৰচেছখিনি গোটেই সম্পূৰ্ণ যি প্ৰচেছ আচলতে কলেজ কেনেকৈ চিলেক্ট কৰিব বা গোটেই যিখিনি আচলতে আছে সেইখিনি আপোনালোকক দেখুৱাই দিম চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব চ' সকলোকে প্ৰথমতে আপোনালোকে ইয়াত দেখিছে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল আৰু এপ্লিকেশ্যন ছাবমিশ্যন ফৰ ষ্টুডেণ্টছ দেখাইছে লাইভ হৈ আছে আৰু ৰেজিষ্ট্ৰেশ্যন অফ নিউ ইনষ্টিটিউশ্যনখিনিও লাইভ হৈ আছে আমি ইয়াত ক্লিক কৰিম প্ৰথমতে ষ্টুডেণ্ট এডমিশ্যনত ক্লিক কৰিব কাৰণ এইটো সকলোৰে বাবে দৰকাৰী যিসকলে HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব প্ৰত্যেকেই সাধাৰণতে ইয়াত এপ্লাই কৰিবই লাগিব ইয়াত এপ্লাই নকৰিলে আপোনালোকৰ ক্ষেত্ৰত এডমিশ্যনৰ অসুবিধা আপোনালোকে দেখা দিব গতিকে প্ৰথমতে আপোনালোকে এই পেজটো আহিব যেতিয়া সেইটোত ক্লিক কৰিব ষ্টুডেণ্টত এই পেজটোত আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াত লগ ইন এজ এ ষ্টুডেণ্ট কৰিব নোৱাৰে প্ৰথমতে আপোনালোকে ক্লিক হেয়াৰ কৰি ল'ব ৰেজিষ্টাৰ কৰি ল'ব প্ৰথমতে আৰু ৰেজিষ্টাৰ কৰাৰ ক্ষেত্ৰত এনেকৈ আহিব গোটেই ফৰ্মখন প্ৰথমতে এইটো ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম হয় আৰু ইয়াত এইটো অহাৰ লগে লগে আপোনালোকে যিকেইটা দিয়া আছে ইয়াত চিলেক্ট বৰ্ড আপোনালোকে কৰিব 10th পাছিং ইয়েৰ আপোনালোকে কৰিব নেম অফ দ্য ক্লাছ আপোনালোকে যিটো বছৰত প্ৰথমতে আপোনালোকে চিলেক্ট বৰ্ড যদি সেবাৰ পৰা দিছে সেবা দিব যদি বেলেগ বৰ্ডৰ পৰা দিছে বেলেগ বৰ্ড 10th এক্সাম পাছিং ইয়েৰ কোন বছৰ পাছ কৰিছে যদি এই বছৰ পাছ কৰিছে তেনেহ'লে আপোনালোকে ক্লিক কৰাৰ লগে লগে ওলাই যাব গোটেইখিনি তাৰপিছত আপোনালোকে এইফালে লিখিব SSLC হয় নে কি হয় সেইটো আপোনালোকে লিখি দিব ৰোল অফ ক্লাছ 10 এক্সাম ইফ এক্সিষ্ট যদি আপোনালোকে ক্লাছ 10ৰ যিটো ৰোল হয় সেইটো দিব পাৰে তাৰপিছত নাম্বাৰটো আপোনালোকে ইয়াত দি দিব টোটেল মাৰ্কছ আপোনালোকৰ ইয়াত আহিয়ে যাব অট'মেটিকেলি ওপৰত ক্লিক কৰিলে 600 আহি যাব আৰু ইফালে আপোনালোকে দিব আপোনালোকে কিমান পালে পাৰ্চেণ্টেজটো অট'মেটিকেলি লৈ ল'ব আপোনালোকক তাৰপিছত গ্ৰেডটো যদি গ্ৰেডিং হয় তেতিয়াহ'লে আহিব যদি নাই তেতিয়াহ'লে দৰকাৰ নাই এইটো ইয়াৰ পিছত ফুল নেমটো দিব আপোনালোকৰ এডমিটত যিটো আছে ডেট অফ বাৰ্থটো এডমিটৰ মতে দিব মাৰ নামটো এডমিটৰ মতে দিব দেউতাৰ নামটো এডমিটৰ মতে দিব আৰু এইখিনি দিয়াৰ পিছত 10 ডিজিট মোবাইল নম্বৰ এটা দিব 10 ডিজিট মোবাইল নম্বৰটো ইয়াত যিটো দিব সেইটো কনফাৰ্ম কৰিব আকৌ সেই 10 ডিজিট মোবাইল নম্বৰটো তাৰপিছত নেশ্যনেলিটিটো ইণ্ডিয়ান অট'মেটিক চিলেক্ট হৈ থাকে আধাৰ কাৰ্ড আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে যদি ইচ্ছা নকৰে তেনেহ'লে নালাগে PEN নম্বৰ যিটো আছে পাৰ্মানেণ্ট এনৰলমেণ্ট নম্বৰ এইটো আপোনালোকে নিদিলেও কোনো অসুবিধা নহয় গতিকে সেইটো আপোনালোকে নিদিব পাৰে এড্ৰেছ লাইন 1ত আপোনালোকে নিজৰ এড্ৰেছটো দি দিব সম্পূৰ্ণ যিখিনি এড্ৰেছ আছে ষ্টেটৰ পৰা আদি কৰি ডিষ্ট্ৰিক্ট পোষ্ট অফিচ কি হয় তাৰপিছত ৰিলিজন কি হয় এইটো ধৰ্ম আপোনালোকৰ কি সেইটো দিব কাষ্ট কি আছে আপোনালোকে ST SC OBC কি হয় সেইটো দি দিব তাৰপিছত জেণ্ডাৰ আপোনালোকে চিলেক্ট কৰি ল'ব আৰু জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকে T ট্ৰাইবৰ হয় নেকি সেইটো চিলেক্ট কৰিব আৰু BPL কেটেগৰী যদি হয় ইয়েছ কৰিব যদি BPL হয় BPL দিব APL হ'লে APL দিব ইয়াৰ পিছত তলত আপোনালোকৰ যি ফটো সেই ফটোখিনি দিব লাগিব ফটো দি দিব আৰু এইফালে আপোনালোকৰ মাৰ্কশ্বিট দি দিব আৰু যদি BPL হয় BPL চাৰ্টিফিকেটখন বিচাৰিব এইখিনি কৰাৰ পিছত আপোনালোকে ইয়াত তলত দেখিছে 4 ডিজিট পিন আপোনালোকক বিচাৰিছে আৰু 4 ডিজিট পিন মানে আপোনালোকে যিকোনো এটা পিন আপোনালোকে ৰাখিব পাৰে ধৰি লওক মই ইয়াত যদি 1 2 3 4 এনেকৈ দিব পাৰে বা আপোনালোকে যিকোনো দিব পাৰে আচলতে যিটো আপোনালোকে ৰাখিব পাৰে 4টা থকা দিব আৰু ইয়াত 1 2 3 4 সেম টু সেম দিব কিন্তু দুইটাতে আৰু দিয়াৰ পিছত এই যে আপোনালোকে দেখিছে ইয়াত বক্সটো সেইটো ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত তলত প্ৰচিড টু নেক্সটত ক্লিক কৰিব প্ৰচিড টু নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত সম্পূৰ্ণ ডিটেইলছখিনি এনেকৈ আহি যাব এইটো এনেকৈ আহিব আপোনালোকৰ ডিটেইলছখিনি এনেকৈ আহিব আৰু ইয়াত আপোনালোকৰ গোটেইখিনি যিখিনি আপোনালোকে দিলে সেইখিনি আহি যাব আৰু অহাৰ পিছত ইয়াত ক্লোজ পাৰ্টটোত যদি আপোনালোকে কিবা চেঞ্জ কৰিব বিচাৰিছে ক্লোজত কৰিব আৰু যদি আপোনালোকে চেঞ্জ কৰিব বিচৰা নাই ডাইৰেক্ট নেক্সটলৈ আপোনালোকে ক্লিক কৰি দিব নেক্সটত কৰাৰ লগে লগে ইয়াত আহি যাব ষ্টুডেণ্ট কৰ্ণাৰ দৰ্পণ.h এনেকৈ আহিব আৰু ইয়াত আপোনালোকে অ'কে কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো পিছৰ পেজ সেইটো আপোনালোকৰ ওচৰত অ'পেন হৈ যাব মই যিহেতু ইয়াত ফিল আপ কৰা নাই গতিকে আপোনালোকৰ এনেকৈ দেখাব যদি ফিল আপ নকৰে ইয়াৰ পিছৰ পেজটো এতিয়া আপোনালোকে কি দিব সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ সেই পেজটো যেতিয়া নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এই এনেকৈ যে দুটা অপশ্যন দিব ক্লোজ আৰু প্ৰিণ্ট আপোনালোকে নেক্সটত গুচি যাব অট'মেটিকেলি তাৰপিছত আপোনালোকে কি কৰিব সেইখিনি হৈ যোৱাৰ পিছত আপোনালোকে আকৌ বেক গৈ কিনে সেই যে
আপোনালোকক দেখুৱাইছিলোঁ প্ৰথম তিনিটা অপশ্যন য'ত লগ ইন কৰিব পাৰি বা নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ডাইৰেক্টলি এই পেজটো আহি যাব ইয়াত আপোনালোকে অহাৰ লগে লগে আপোনালোকে দেখিছে কেইটামান অপশ্যন ডেছবৰ্ড এপ্লাই মাই এপ্লিকেশ্যন এডিট প্ৰফাইল একচেপ্ট এডমিশ্যন ডাউনলোড মেনুৱেল যিটো আপোনালোকৰ লেফ্ট ছাইডে আছে আৰু সোঁফালে যদি আপোনালোকে দেখিছে এপ্লাই আৰ্জেণ্টলি ইউ কেন এপ্লাই আপ টু মেক্সিমাম 5 মিনিটছ আপোনালোকে ইয়াত কলেজবিলাক যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে সেইটো আপোনালোকে চিলেক্ট কৰিব পাৰিব আৰু ইয়াত আপোনালোকে 5টা ইনষ্টিটিউট চিলেক্ট কৰিব পাৰে 5টাৰকৈ বেছি আপোনালোকে চিলেক্ট কৰিব নোৱাৰিব সো এইখিনি আপোনালোকে আহি যাব আপোনালোকে যেতিয়া এই পেজটো আহিব এনেকৈ যেতিয়া আহিব আপোনালোকৰ ওচৰত যদিহে কলেজ চিলেক্ট কৰিব আছে তেনেহ'লে কলেজখন আপোনালোকে চিলেক্ট কৰি ল'ব এপ্লাইত ক্লিক কৰি দিব এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন যেহেতু কমপ্লিট হৈ গ'ল ইনষ্টিটিউট চিলেক্ট কৰিব লাগে ইনষ্টিটিউট চিলেক্ট কৰিবৰ কাৰণে এইকেইটা ইনষ্টিটিউট আপোনালোকৰ আহিছে যদি আপোনালোকে ইয়াত তলত নাপায় তেতিয়াহ'লে ইয়াত দেখিছে চাৰ্চ বাটন এটা আছে তাতে আপোনালোকে সেই আপোনালোকে যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে সেইখনৰ নাম মাৰিব চাৰ্চ কৰিব ইয়াত আপোনালোকৰ ওচৰত সেই কলেজখন আহি যাব আৰু অহাৰ লগে লগে আপোনালোকে দেখিছে তলত এপ্লাই বুলি আছে বাটনটো সেই এপ্লাই বাটনটোত ক্লিক কৰি দিব এপ্লাই বাটনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এই পেজটো ইয়াত আপোনালোকৰ গোটেই ডিটেইলছখিনি থাকিব আৰু ডিটেইলছখিনি থকাৰ পিছত কলেজখনৰ নাম চাম সব থাকিব আৰু আপোনালোকৰ যিখিনি কোৰ্ছ আছে সেই কোৰ্ছখিনি অফাৰ্ড ইয়াত কৰিছে নাই কৰা দেখিব ক্লিক হিয়াৰ টু এপ্লাই আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব নেক্সট ইয়াত আপোনালোকে দেখিছে এইখন কলেজখনৰ আপোনালোকৰ নামটো যেতিয়া মাৰিলে গোটেই ডিটেইলছখিনি ইয়াত আহি যাব আপোনালোকৰ ওচৰত এপ্লাই ইন আৰ্টছ বেছিক প্ৰফাইল এতিয়া আপোনালোকে ইয়াত কৰিব কি এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম বুলি যিটো আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এইটো কৰাৰ লগে লগে আপোনালোকৰ পিছফালে আহিব গোটেই সাবজেক্টকেইটা চিলেক্ট কৰিবলৈ সাবজেক্টটো চিলেক্ট কৰিব আৰু তাৰপিছত আপোনালোকে গোটেই বস্তুখিনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰি প্ৰিণ্ট কৰি সেইখন আপোনালোকে কলেজত জমা দিব এইখিনি হৈছে আপোনালোকৰ সম্পূৰ্ণ যি ষ্টেপছ আৰু দৰ্পণ পৰ্টেলত আপোনালোকে এনেকৈ এপ্লাই কৰিব পাৰিব আশা কৰিছোঁ গোটেই কথাখিনি আপোনালোকে বুজি পাইছে আৰু যদি আপোনালোকৰ ইয়াত কিবা আপোনালোকে যদি পিন পাহৰি যায় বা কিবা যদি পাহৰি যায় তেতিয়াহ'লে আপোনালোকে তাৰ কাৰণে ফৰগেট পাছৱৰ্ড বুলি এটা অপশ্যন আপোনালোকক মই দেখুৱাই দিছোঁ সেইটো যদি আপোনালোকে কিবা পাহৰি যায় তেতিয়াহ'লে ফৰগেট লগইন ডিটেইলছ মাৰিব আৰু তাত যেতিয়া ফৰগেট লগইন ডিটেইলছ ক্লিক কৰিব অট'মেটিক্যালি আপোনালোকৰ ওচৰত আহিব ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দিবলৈ দিব ডেট অফ বাৰ্থটো দিবলৈ দিব আৰু তাৰপিছত সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যিটো পাছৱৰ্ড আপোনালোকে দিছিলে বা যিটো আপোনালোকে সেই 4টা অংকৰ যিটো পিন আচলতে আপোনালোকে দিছিলে সেই পিনটো আপোনালোকৰ ওচৰত আহি যাব মেছেজৰ থ্ৰুদি হওক বা যিকোনো থ্ৰুদি আপোনালোকে আহিব পাৰে আৰু লগতে আপোনালোকে সেইটো চেঞ্জও কৰি দিব পাৰে সো সেইটো কৰাৰ লগে লগে আপোনালোকে আকৌ এই গোটেই পাৰ্টটো যিখিনি সিলেকশ্যনৰ পাৰ্ট আছে বা কলেজ সিলেকশ্যনৰ যিখিনি পাৰ্ট আছে সেইখিনি আপোনালোকে কৰিব পাৰিব সহজে আৰু এইখিনি আপোনালোকে কৰাৰ লগে লগে মনত ৰাখিব আপোনালোকে প্ৰিন্ট আউট কিন্তু ল'বলৈ নাপাহৰিব প্ৰিন্ট আউট আপোনালোকক দৰকাৰ হ'ব যেহেতু কলেজত আপোনালোকে জমা দিব লাগিব দৰ্পণৰ এটা প্ৰিন্ট বা দৰ্পণৰ এটা পাৰ্ট গতিকে সেইখিনি আপোনালোকে যেহেতু কলেজত জমা দিব সো তাৰ কাৰণে আপোনালোকে সেইটো প্ৰিন্ট ৰাখি ল'ব আপোনালোকৰ কাৰণে খুব প্ৰয়োজন হ'ব আৰু সেইখিনি কৰাৰ পাছত সকলো প্ৰসেছ যেতিয়া কৰি ল'ব আপোনালোকৰ আৰু কোনো ধৰণৰ চিন্তাৰ বিষয় নাথাকিব সো এইখিনি আছিল আপোনালোকৰ কাৰণে আজি সবিশেষ আশা কৰিলোঁ খুব ছুটিকৈ বা খুব আচলতে চমুকৈ আপোনালোকক গোটেই কথাখিনি বুজালোঁ আৰু বৰ বেছি দীঘলীয়া নকৰি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ সো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে সিমান আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ